নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম আৰু মই এয়া পাপৰি আজি আছো গোলাঘাটত গোলাঘাটবাসী ৰাইজৰ মনৰ কথা আমি লাভ কৰিম আৰু লগতে আমাৰ সৈতে থাকিব ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল মুখপাত্ৰ থাকিব আৰু তেওঁলোকক আমাৰ যিসকল ইয়াত ৰাইজ আছে গোলাঘাটবাসী ৰাইজ আছে গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে গতিকে তেওঁলোকে প্ৰশ্ন কৰিব এওঁলোকক অৰ্থাৎ আমাৰ সৈতে থাকিব অসম গণ পৰিষদৰ ফালৰ পৰা আমাৰ সৈতে থাকিব আমাৰ সৈতে আছে বিজেপিৰ তৰফৰ পৰা লগতে আমাৰ সৈতে আছে কংগ্ৰেছৰ তৰফৰ পৰা গতিকে যিকোনো প্ৰশ্ন তেওঁলোকে মুখামুখিকৈ এওঁলোকক সুধিব পাৰিব আমি যাম আমি সেই সন্দৰ্ভত আলোচনা কৰি যাম কাৰণ আজি আনহাতে যিহেতু মনোনয়ন পত্ৰ দাখিল কৰাৰ দিনো হয় গতিকে সেই সন্দৰ্ভতো আমি আলোচনা কৰিম বিশেষভাৱে কলিয়াবৰ সমষ্টি লৈ আজি আমাৰ এই আলোচনা অব্যাহত থাকিব 1 ঘণ্টা গতিকে আপোনালোকে চাই থাকক পুৱাৰ শিৰোনাম আমি যাম প্ৰথমতে মই আপোনালোকৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ আপুনি কংগ্ৰেছৰ তৰফৰ পৰা আছে মই আপোনাৰ প্ৰথমতে নামটো জানি ল'ব বিচাৰিম মোৰ নাম দীপেন বৰুৱা মই গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ মই জয়ন্ত গোস্বামী মই গোলাঘাট মিডিয়া ডিপাৰ্টমেণ্ট গোলাঘাট জিলা বিজেপিৰ মই কনভেনৰ ধন্যবাদ আৰু লগতে কিছু সময়ৰ পাছত আমাৰ সৈতে থাকিব অসম গণ পৰিষদৰ তৰফৰ মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ বিচাৰিছোঁ আমাৰ সৈতে বিভিন্ন দল সংগঠনৰ লোক আছে বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা এওঁলোকৰ বহু অভিযোগ আছে গতিকে তেওঁলোকৰ যিসমূহ অভিযোগ থাকিব তেওঁলোকে পোনপটীয়াকৈ এখেতসকলক সুধিব পাৰিব যিসকল আহিছে বিভিন্ন দলৰ পৰা মুখপাত্ৰসকল গতিকে সেই সন্দৰ্ভত আমি আলোচনা আগবঢ়াই লৈ যাম মই প্ৰথমতে যাম যিহেতু আমাৰ সৈতে বিভিন্ন দল সংগঠনৰ লোক আছে গতিকে যাম আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক আছে আমি তেখেতৰ ওচৰলৈ যাম প্ৰথমতে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ হয় দাদা নমস্কাৰ আজি গোলাঘাটৰ পৰা আমি বিভিন্ন ধৰণৰ যিসমূহ সমস্যা অভিযোগ আছে বা প্ৰাৰ্থীত্বক লৈ যিসমূহ কথা আহি পৰিছে সেই সময়ত আমি আজিৰ দিনটোত কথা পাতিম আৰু বিশেষকৈ কলিয়াবৰ সমষ্টিক লৈ আমি আজি কথা পাতিম বিভিন্ন ধৰণৰ কথা আহি পৰিছে মণিমাধৱ মহন্তক কোনোৱে কৈছে যে আমি চিনিয়ে নাপাওঁ গতিকে আনহাতে গৌৰৱ গগৈ একো কৰা নাই বুলি কৈছে গতিকে বিভিন্ন কথা আহি পৰিছে মই সেই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম হয় আপোনালোকক ধন্যবাদ জনাইছোঁ গোলাঘাটত আহি আজি এই ধৰণৰ এটা কাৰ্যসূচী কৰাৰ বাবে নিউজ 18ক প্ৰথম কথাটো হৈছে যে আমাৰতো নিৰ্বাচন আহিছে 11 তাৰিখৰ প্ৰথম পৰ্যায়ৰ 11 এপ্ৰিলতে কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্বাচন হ'ব অসমৰ বাবে অত্যন্ত এটা জটিল সন্ধিক্ষণত এই নিৰ্বাচন হৈছে গতিকে অসমৰ ৰাইজৰ বাবে এই নিৰ্বাচন যেনেকৈ অতিশয় গুৰুত্বপূৰ্ণ সেইদৰে প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলবিলাকৰ বাবেও কিন্তু এইটো যথেষ্ট এটা প্ৰত্যাহ্বানমূলক আচলতে এইটো এটা নিৰ্বাচন হ'ব গতিকে আজি কথাটো হৈছে আপুনি ঠিকেই কৈছে যে আজি ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী মানে মণিমাধৱ মহন্ত তেখেতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আহিছে তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা মানে সিদিনাখন মাত্ৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া এৰি আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে দ্বিতীয়তে কথা হৈছে কি যে গৌৰৱ গগৈ মানে আমাৰ এইটো হৈছে এই সমষ্টিটো তৰুণ গগৈৰ এটা পৰিয়ালতান্ত্ৰিক ইয়াত এটা মানে এটা পৰম্পৰা কলিয়াবৰত হৈছে গতিকে কথাটো হৈছে কি যে অন্যহাতে যে যিজন তেওঁ আজি গৌৰৱ গগৈ এই সমষ্টিটোৰ তেওঁ মানে ইয়াৰ MP কিন্তু কথা হৈছে কি যে গৌৰৱ গগৈ MP হিচাপে তেওঁৰ এইটো কাৰ্যকালত তেওঁ কি কৰিলে নকৰিলে তাৰ বাবে তেওঁ নিশ্চয় আচলতে নিৰ্বাচনৰ সময়ত তেওঁ মানুহৰ ওচৰৰ ৰাইজৰ ওচৰত তেওঁ জবাবদিহি হ'ব অন্যহাতে এটা কথা কিন্তু ক'বই পাৰোঁ যে আচলতে গোটেই ঘটনাটো হৈছে কি যে আজি এজন কেণ্ডিডেট হিচাপে কি কৰিছে কি নকৰিছে সেই প্ৰশ্নটোলৈ দূৰৰ কথা কিন্তু কথা হৈছে কি নিজৰ MPৰ বাবে আবণ্টিত যিটো ধন উন্নয়নৰ সেই ধনেই আচলতে বহু সংখ্যক MPয়ে যেনেকৈ খৰচ কৰিব পৰা নাই তে গৌৰৱ গগৈৰো সেই ব্যৰ্থতা ইয়াত আছে মই আপোনাৰ ওচৰলৈ এবাৰ আহিছোঁ গতিকে আপুনি যিহেতু এক পৰ্যবেক্ষণ সকলোৱে কৰা হয় সাংবাদিক হিচাপেও কৰা হয় গতিকে কি ক'ব এই সন্দৰ্ভত কাৰণ আছুৰ পৰা আহিয়ে যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছে যিগৰাকী ব্যক্তি কিন্তু কোনো দেখাই নাই এতিয়ালৈকে গতিকে সেই সন্দৰ্ভত জানিছে হয় এটা কথা আমি লক্ষ্য কৰিছোঁ যে 1967 চনৰ পৰা আজিলৈকে প্ৰায় 13টা কাৰ্যকাল প্ৰায় 60 বছৰ কাল যি সকল সাংসদে কলিয়াবৰ লোকসভা সমষ্টিত ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হ'ল এই প্ৰায় 60 বছৰ কাল এটা কথা লক্ষ্য কৰিছোঁ যে তাৰ ভিতৰত 11টা কাৰ্যকালে আচলতে কংগ্ৰেছৰ দখলত আছে এই কলিয়াবৰ লোকসভা সমষ্টি আৰু 1980 চনত যি সময়ত অসম আন্দোলনৰ যি আৱেগৰ ঢৌত প্ৰথমবাৰৰ বাবে অগপৰ প্ৰাৰ্থীয়ে এই কলিয়াবৰ সমষ্টিত জয়ী হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত কেশৱ মহন্ত জয়ী হৈছিল এই দুটা কাৰ্যকাল ইয়াত নিৰ্বাচিত হৈছে অগপৰ প্ৰাৰ্থী কিন্তু 1967 চনৰ পৰা 11টা কাৰ্যকালেই কংগ্ৰেছৰ দখলত এই সমষ্টিটো আছে কিন্তু আমি লক্ষ্য কৰিছোঁ যে অসমৰ জাতীয় সমস্যাৰাজিৰ ক্ষেত্ৰত কলিয়াবৰ লোকসভা সমষ্টিৰ যি ইয়াত বিভিন্ন ধৰণৰ সমস্যা আছে জাতীয় সমস্যা আছে সামাজিক সমস্যা আছে সমস্যাৰাজিৰ ক্ষেত্ৰত কিন্তু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদসকলে আজি পৰ্যন্ত কিন্তু সবলভাৱে সংসদত উত্থাপন কৰাত কিন্তু ব্যৰ্থ হৈছে
সংসদত যিহেতু উত্থাপন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি এটা অভিযোগ আছে গৌৰৱ গগৈৰ ক্ষেত্ৰত। মই এজন প্ৰাক্তন আছুকৰ্মী হিচাপে মই ব্যৰ্থ কথাটোলৈ মই উত্তৰটোলৈ যাব বিচৰা নাই। মই আগত যিটো প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নটো সম্পৰ্কতে মই দুআষাৰ চমুকৈ ক'ব বিচাৰিছোঁ যে এজন প্ৰাক্তন আছুকৰ্মী হিচাপে আজি কালি পৰহিলৈকে আছুৱে কেবৰ বিৰোধিতা কৰি পেলাই আজি বিজেপিৰ লগত এটা ডাঙৰ এটা সংঘাত চলি আছিলে। গতিকে বিজেপিয়ে আছু কৰ্মীক মাৰপিটো কৰিছিলে। বিজেপিয়ে আছুৰ এটা ডাঙৰ শত্ৰু হিচাপে পৰিগণিত হৈছিলে আৰু ইতিমধ্যে এজিপি বিজেপি এলায়েন্স হোৱাৰ পিছতো আছুৰ নেতৃত্বই তীব্ৰ ভাষাৰে বিজেপিক সমালোচনা কৰিছে। গতিকে শত্ৰুৰ ঘৰৰ মিত্ৰ আছুৰ পৰা দুদিনৰ পিছতে তেওঁ আহি পেলাই কিয় আছুৰ পৰা আহি এজিপিত টিকটটো ল'লে, গতিকে সেইটো আছুক নিশ্চয় বিত্তে কৰা লেখীয়া হৈছে। গতিকে মই প্ৰাক্তন আছু কৰ্মী হিচাপে মই আজি আছুৰ নেতৃত্ব নহয়, আছুৰ মুখপাত্ৰ নহয়, কিন্তু প্ৰাক্তন আছু কৰ্মী হিচাপে মই এই কথাটো সহজভাৱে ল'ব পৰা নাই, কিয়নো এই সময়ত তেওঁ অন্ততঃ ইয়াতে প্ৰাৰ্থিত্ব ল'বলৈ আহিব নালাগে। মই নিশ্চয় আপুনি যিটো কথা ইতিমধ্যে উল্লেখ কৰিছে সেই সন্দৰ্ভত আমি আলোচনা অব্যাহত ৰাখি মই মুখপাত্ৰসকলৰ ওচৰলৈও যাম। প্ৰথমতে মই আপোনালোকৰ পৰা জানি ল'ব বিচাৰিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই সন্দৰ্ভত? মণিমাধৱ মহন্তৰ সন্দৰ্ভতো কওক বা মিত্ৰতা সন্দৰ্ভতে হওক বা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বহু অভিযোগ আছে, কি ক'ব আপোনালোকে? মই প্ৰথমতে মই মিত্ৰতা সম্পৰ্কতে ক'বলৈ গৈছোঁ। মিত্ৰতাটো মই অসম গণ পৰিষদ দলৰ এজন শুভাকাংক্ষী। মই দলৰ বিশেষ মোৰ দায়িত্ব নাই, তথাপিতো মই শুভাকাংক্ষী আজি 30 বছৰে ধৰি মই অসম গণ পৰিষদ দল কৰি আহিছোঁ। কিন্তু মই এটা দেখিছোঁ সাধাৰণ নাগৰিক হিচাপে যোৱা নিৰ্বাচনত এজিপি আৰু বিজেপি মিত্ৰতা কৰি আমাৰ এজিপিৰ 50% মানুহ বিজেপিলৈ কনভাৰ্ট হৈ গুচি গ'ল। তাৰ পিছত আমাৰ মন্ত্ৰীকেইজনে কি চিন্তা কৰি ওলাই আহে আকৌ কেব বিৰোধী কৰিলে, সেইটো আমি ভালেই পাইছিলোঁ। কিন্তু আকৌ দেখিলোঁ 1-1.5 মাহৰ পিছতে পুনৰ শাসনৰ গাদীলৈ গৈ আকৌ মিত্ৰতাত একমত হ'ল। কিন্তু সাধাৰণ নাগৰিক হিচাপে মই আজি আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ কেব বিৰোধী অসম গণ পৰিষদ দলৰ শুভাকাংক্ষীসকলক মই এটা কথাইহে ক'বলৈ যাওঁ, আমি এইবাৰ অন্ততঃ আমাৰ দলৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত আমি ভোট বৰ্জন কৰিব লাগে। মই ইমানকেহে মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ। আপোনালোকৰ ওচৰলৈ পুনৰ এবাৰ মই এতিয়া এই যিখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিলোঁ, গতিকে সেই কথাখিনি লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথম কথা হৈছে আপোনালোকৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন হৈছে, বিশেষকৈ মণিমাধৱ মহন্তক লৈ পেলাই, প্ৰাৰ্থিত্বক লৈ পেলাই কেবৰ কথা আহি পৰিছে, কি ক'বা? প্ৰভাৱ পৰিব নেকি আপোনালোকৰ নিৰ্বাচনত? নিশ্চিতভাৱে দুয়োটা কথাতে আমাৰ নিৰ্বাচনত প্ৰভাৱ নপৰে। এইকাৰণে নপৰে যে মণিমাধৱ মহন্ত ডাঙৰীয়া তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ এজন প্ৰাক্তন উপসভাপতি আৰু একেটা সময়তে এই নিৰ্বাচন মণিমাধৱ মহন্তৰ প্ৰাৰ্থী হৈছে নাই হোৱা, কোন প্ৰাৰ্থী হৈছে গুৰুত্ব নাই, কিন্তু ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰিবৰ কাৰণে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে যোৱা 5 বছৰ যে কাৰ্যকালত যে দেখুৱালে এই ৰাজ্য শক্তিশালী ভাৰত নিৰ্মাণৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী কৰাৰ স্বাৰ্থত এই নিৰ্বাচন হৈছে। গতিকে মণিমাধৱ মহন্ত নিশ্চিতভাৱে সামাজিক জীৱন, এই জীৱনত তেওঁ নতুন নহয়, কিন্তু অসম গণ পৰিষদৰ কাৰণে এটা ৰাজনৈতিক দলৰ কাৰণে নতুন। গতিকে তেওঁ সামাজিক জীৱনত দীৰ্ঘদিন ধৰি সৰুৰে পৰা তেওঁ জড়িত হৈ আছে। গতিকে এটা চিনাকি মুখ, সকলোৱে তেওঁক চিনি পায় আৰু আমাৰ কলিয়াবৰবাসীয়ে তেওঁক আঁকোৱালি ল'ব। ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটে তেওঁক জয়লাভ কৰোৱাত নিশ্চিতভাৱে সক্ষম হ'ব। একেটা সময়তে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে যিটো কথা কৈছে যে কেব আন্দোলনক লৈ যিটো প্ৰাক্তন আছু হিচাপে তেওঁ কেব আন্দোলনৰ সমৰ্থনকাৰী ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ লগত একেলগ হোৱাটো হয়তো বহুতে এটা মনত ক্ষোভ থাকিব পাৰে, কিন্তু একেটা সময়তে আমি সকলোকে আহ্বান কৰিব বিচাৰিছোঁ যে জনাব বিচাৰিছোঁ যে কেবৰ বিৰোধিতা কৰা অসম গণ পৰিষদ দলে কিন্তু কংগ্ৰেছৰ লগত মিতিৰালি কৰা নাছিলে, কিন্তু আন যি সংগঠনসমূহে কেবৰ বিৰোধিতা কৰিছিলে তেওঁলোকে কিন্তু কংগ্ৰেছৰ লগত মিতিৰালি কৰিছিলে। গতিকে লৈ কেবৰ বিৰোধিতা কৰিছিলে সঁচা অসম গণ পৰিষদে, কিন্তু কংগ্ৰেছৰ লগত গোপন মিতিৰালি কৰা নাছিলে। যে বদৰুদ্দিন আজমল আৰু কংগ্ৰেছক অসমৰ পৰা প্ৰতিহত কৰিবৰ কাৰণে আমাৰ এই যুদ্ধ একত্ৰিত যুদ্ধ। মই আহিম কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ সৈতে আছে, গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ। মণিমাধৱ মহন্তক চিনি পাই সকলোৱে, চিৰ পৰিচিত এটা চেহেৰা বুলি তেওঁলোকে জনাইছে, কিন্তু মই কিছুদিন পূৰ্বে যদি মই মনত পেলাই দিওঁ, আপুনি কিন্তু এটা কথা কৈছিলে যে মণিমাধৱ মহন্তক ইয়াত কোনেও চিনি নাপায় বা আচলতে চব একে পানীৰ মাছ। আজি কংগ্ৰেছে বিজেপিৰ কথা ক'ব, বিজেপিয়ে এজিপিৰ কথা ক'ব, চব একেটা পানীৰ মাছ। কাক বিশ্বাস কৰিম? অসমৰ এতিয়া মই এই সময়টোত 65খন গাঁৱৰ মিটিং গৈছোঁ।
মই 65খন গাঁৱৰ মানুহৰ লগত কোনো ৰাজনীতিত নথকা সাধাৰণ মানুহৰ লগত কথা পাতিছোঁ। সাধাৰণ মানুহে আজি তাৰিখত ভোট দিবলৈ জেগা নাইকিয়া হৈ গৈছে, জেগাই নাই, কাক ভোট দিব, চবেই বিশ্বাসঘাতক কৰিছে। এই চাওক, আজি কলিয়াবৰৰ সমষ্টিতে নহয়, আজি অসমৰ প্ৰথম সমস্যা কি? প্ৰথম সমস্যা হৈছে মদ হয়। আজি 167জন মানুহ মৰি গ'ল। মদৰ সমস্যাটো আজি মণি মাধৱে কোৱা নাই, গৌৰৱ গগৈয়ে কোৱা নাই, কোনো এটা প্ৰতিনিধিয়ে কোৱা নাই। তেওঁলোকে মতা মাছ, একুৰা মাছ সেইবিলাকত ব্যস্ত আছে। অসমীয়া মানুহ মৰি আছে, প্ৰত্যেকটো দিনত মৰি আছে। এতিয়া চব গোলাঘাটত গাঁওবিলাক কৰিছোঁ, মানুহবোৰ হাত কঁপিছে। আমি চৰকাৰক কৈছোঁ যে নিচামুক্ত কেন্দ্ৰ লাগে, নিচামুক্ত কেন্দ্ৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। আজি মদৰ কাৰণে এখন আইনৰ কথা গুৰুত্ব দিয়া নাই। তেওঁলোকে মতা মাছ, একুৰা মাছ অকল ৰাজনৈতিক ক্ষমতা দখলৰ কাৰণে। আৰু এটা প্ৰশ্ন কৰোঁ, যিটো মিত্ৰতাৰ কথা আহি পৰিলে, কেবৰ কথা আহি পৰিছে, গতিকে যি অসম গণ পৰিষদে কেবৰ বিৰোধিতা কৰি ওলাই গৈছিল, বৰ্তমান মিত্ৰতা কৰিছে নিৰ্বাচনৰ কাৰণে। কংগ্ৰেছক যিহেতু ইছ্যু হিচাপে তেওঁলোকে লৈছে যে কংগ্ৰেছক উপহাৰাবৰ কাৰণে এই মিত্ৰতা কৰা হৈছে, গতিকে তাত কেনেধৰণৰ স্বাৰ্থ জড়িত থাকিব পাৰে বা নিৰ্বাচনত প্ৰভাৱ কেনেধৰণে পৰিব পাৰে? এইটো মই নিৰ্বাচনত কেনে প্ৰভাৱ পৰিব মই সেইটো কথা নকওঁ, কিন্তু যদি মদমুক্ত অসমৰ কথা যদি এটা প্ৰতিনিধিয়ে নকয়, তেতিয়া তেওঁলোকক কিন্তু গাঁওবিলাকত শান্তিত থাকিবলৈ নিদিওঁ। কিন্তু ৰাইজৰ খঙৰ কিন্তু মুখামুখি হ'বলৈ আজি গৌৰৱ গগৈ হওক, মণি মাধৱ হওক, যিকোনো এজন প্ৰতিনিধি কিন্তু প্ৰস্তুত থাকিব লাগিব। মই এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰভাৱ কি পৰে মই নাজানো, ৰাজনীতিৰ কথা নাজানো। ৰাতি কিন্তু যদি কোনোবা এটা দলে যদি মদ বিতৰণ কৰে, তেওঁলোক কিন্তু খঙৰ মুখামুখি হ'ব লাগিব। এজিপি হওক, কংগ্ৰেছ হওক, বিজেপি হওক, কাকো কিন্তু শান্তিত থাকিবলৈ নিদিওঁ। বহু মানুহ মৰিছে আৰু মানুহ মাৰিবলৈ কিন্তু দিয়া নহ'ব। মই আহিম আপোনাৰ ওচৰলৈ, আহিম। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। বহুকেইটা কথা আহি পৰিছে, বহু অভিযোগ আহি পৰিছে, মই আপোনাৰ পৰা জানিব বিচাৰিম। সৰ্বপ্ৰথমে আপোনালোকক নিউজ 18ক আমি জিলা কংগ্ৰেছ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এই নিৰ্বাচনৰ সময়ত আমাৰ মনৰ কথা জানিবলৈ আহিছে। চাওক, গৌৰৱ গগৈ যিখিনি বক্তাই কথাখিনি ক'লে, এই কলিয়াবৰ সমষ্টিটো যোৱা বিগত 45 বছৰে কংগ্ৰেছৰ দখলত থকা সমষ্টি। আৰু গৌৰৱ গগৈ কোনো আমি বিৰোধী কোনো ফেক্টৰে নহয়, মণি মাধৱৰ কোনো ফেক্টৰে নহয়, আমাৰ প্ৰতিদ্বন্দ্বী নাই বুলিয়ে ভাবোঁ। যদি তেখেতে কাম নকৰে, যোৱা বছৰ 2018ত আপোনালোকে নিশ্চয় গম পায়, তেখেতে শ্ৰেষ্ঠ যুৱ সাংসদৰ বঁটা পাইছে। গতিকে তেওঁ জিকাটো এবাৰ বিপুল ভোটত জিকাটো নিশ্চিত। আৰু মণি মাধৱ মহন্ত গ্ৰাছ লেভেলৰ মানুহে তেওঁক আছু কৰ্মী বুলিকে জানে। তেখেত যোৱাকালিলৈকে আছোঁ, আজি এজিপি হৈ তেখেত টিকেট দিছে। গতিকে মানুহে জনসাধাৰণে ক'ব লৈছে যে এইটো এটা তেওঁলোকৰ পৰিয়ালতান্ত্ৰিক দল হিচাপত। নহয়, সেইটো নাই হয়, এইটো আপোনালোকৰ বাতৰি কাকত আৰু নিউজ চেনেলৰ কথা। এতিয়ালৈকে লিখিতভাৱে কোনো আমি একো পোৱা নাই তথ্য, আৰু এইটো এটা ভুৱা কথা। কিন্তু আমি মণি মাধৱ মহন্তৰ এইটো কথাই কওঁ, তেওঁ লোকৰ কথা লোকৰ যিখিনি ডাইলগ, মতা মাছ, মাইকী মাছ বা এনেকুৱা একুৰিয়ামৰ মাছ, এইবিলাক আজিকালি মিয়াদ উকলৰ ডাইলগ। তেওঁ কি কৰিব আৰু ভৱিষ্যতে তেওঁ কি কৰিছে সেইখিনি জনসাধাৰণক সমষ্টিভাগত তেওঁ একোৱে কৰা নাই। তেওঁ আছু কৰ্মী আহিছিলে, আজি আন্দোলন কৰিছিলে, জনসাধাৰণৰ প্ৰতি কোনো কণ্ট্ৰিবিউশ্যন নাই। গতিকে সংসদ এজনৰ যিখিনি কাম কৰিছে তেওঁৰ লগততো কোনো কম্পেয়াৰেবলে নহয়। গতিকে মণি মাধৱ মহন্ত আমাৰ কোনো ফেক্টৰ বুলি নাভাবোঁ, নাই একো প্ৰত্যাহ্বানে নাই। এইবাৰ গৌৰৱ গগৈক কলিয়াবৰ ৰাইজে প্ৰত্যাখ্যান কৰিব। এইকাৰণে প্ৰত্যাখ্যান কৰিব, আপুনি কৈ থাকোঁতে মই কথা পতা নাছিলোঁ, আপুনি কৈ থাকোঁতে ডাঙৰীয়া আপুনি মনে মনে থাকক। এতিয়া কথাটো হৈছে কি যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৱা কাৰ্যকালটোত আমি এটা কথা দেখা পালোঁ যে তেওঁ এজন ডাইনেমিক সংসদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু একেটা সময়তে যদি চাই, কিন্তু তেওঁৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে তেওঁ ৰাইজৰ লগত নথকা এজন একুৰিয়ামৰ মাছ, যিটো কথা মণি মাধৱ মহন্তে সঁচাকৈ সত্য কথা কৈছে। একুৰিয়ামৰ মাছ, সত্য কথা কৈছে। মই আপোনাৰ ওচৰলৈ আহিম, আপুনি অকণমান যদি আগুৱাই আহে মই আপোনাৰ পৰা জানিব বিচাৰিম, কাৰণ বহুকেইটা অভিযোগ আহিছে। গতিকে প্ৰশ্ন আমাৰ এটাই যে গৌৰৱ গগৈৰ কাৰণে এবাৰ মণি মাধৱ মহন্ত প্ৰত্যাহ্বান হ'ব পাৰে নেকি? নোৱাৰে, নিশ্চয় নোৱাৰে। গৌৰৱ গগৈ বিপুল ভোটত জিকিব। আৰু অসমৰ ৰাইজে নিশ্চয় গম পাইছে, আজি এমাহৰ আগত অসমৰ যিটো অগ্নিগৰ্ভা পৰিস্থিতি আছিল, যি জাতিদ্ৰোহী বিধেয়কখনক লৈ যি অগ্নিগৰ্ভা পৰিস্থিতি, যিটো স্থিতিত আজি বিজেপি অটল। গতিকে মিত্ৰজোঁটৰ মণি মাধৱ মহন্ত কোনো ফেক্টৰে নহয়, কলিয়াবৰ সমষ্টিত বিপুল ভোটত জিকিব, এইটো 100% চিয়ৰ। মানে মই আহিম আপোনালোকৰ ওচৰলৈ পুনৰ এবাৰ। এই নিশ্চয় আপোনালোকৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা ক'বলগীয়া আছে, গতিকে মই আহিম আপোনালোকৰ ওচৰলৈ। কিন্তু যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিব আৰু কিছু সময়ৰ পাছতে মণি মাধৱ মহন্তই কলিয়াবৰত আছে আমাৰ সাংবাদিক নীলোৎপল যদি মোৰ সৈতে লাইভত আছে, মই এবাৰ যাব বিচাৰিম নীলোৎপলৰ ওচৰলৈ। নীলোৎপল, আপুনি মোৰ সৈতে আছে? নীলোৎপল নিশ্চয় পাপৰি, নিশ্চয় মই পাপৰি, মই বৰ্তমান নগাঁৱৰ নেহেৰুবালিত উপস্থিত আছোঁ। নেহেৰুবালিত হয় পাপৰি, মই এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যে এটা কথা ক'ব লাগিব যে যি এক ব্যাপক চৰ্চা হৈ আছিলে AIUDF আৰু কংগ্ৰেছৰ মাজত গোপন মিত্ৰতা, আৰু সেই যি চৰ্চা, সেই চৰ্চা যেন সত্যত পৰিণত হ'বলৈ গৈ আছে। কাৰণ আজি
কলিয়াবৰত মনোনয়ন দাখিলৰ অন্তিমটো দিন আৰু আজি কলিয়াবৰত এতিয়ালৈকে কিন্তু AIDFে প্ৰাৰ্থী ঘোষণা নকৰিলে আৰু মই এটা কথা ক'ব লাগিব যে আজি মণিমাধৱ মহন্ত অগপৰ প্ৰাৰ্থী তেওঁ ইতিমধ্যে মনোনয়ন দাখিল কৰিব আৰু গৌৰৱ গগৈ বিগত নিৰ্বাচনত সংখ্যালঘুৰ পৰা যথেষ্ট সংখ্যক ভোট লাভ কৰিছিলে আৰু এইবাৰ সংখ্যালঘু ভোটত যিহেতু গৌৰৱ গগৈক মণিমাধৱ মহন্তক কংগ্ৰেছে যিমানেই নকওক যে তেওঁ শক্তিশালী নহয় কিন্তু এটা কথা নিশ্চিত যে AIDFৰ যি প্ৰাৰ্থী ঘোষণা নকৰিলে আৰু বিগত সময়ত যি চৰ্চা লাভ কৰিলে সংবাদ মাধ্যমে বা BJPয়ে অভিযোগ কৰিছিল যে AIDFৰ লগত গোপন মিত্ৰতা কংগ্ৰেছৰ হৈছে বুলি আৰু সেই কথাকে যেন সত্য প্ৰমাণিত কৰিলে আজি মনোনয়ন দাখিলৰ অন্তিম দিন এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই আৰু আমাৰ হাতত AIDFৰ ভিতৰুৱা সূত্ৰৰ পৰা যি খবৰ আছে কলিয়াবৰত AIDFে প্ৰাৰ্থী ঘোষণা নকৰে যদি সেয়াই হয় তেনেহ'লে জাতিধ্বংসী বিধেয়কৰ সমৰ্থন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি কংগ্ৰেছে জনমত গঠনৰ সৃষ্টি কৰিছে তাৰ বিপৰীতে কিন্তু এটা কথা ক'ব লাগিব AIUDF যিটো দল AIUDF দলটো কিন্তু IMDT আইন যিখন IMDT আইন বাতিলৰ বিৰুদ্ধাচৰণ কৰি জন্ম হোৱা এটা দল গতিকে কিন্তু অসমীয়া ৰাইজ বিৰোধিত কৰিব AIUDF সংখ্যালঘু মুছলমানৰ ত্ৰাণকৰ্তা বুলি কোৱা হয় আৰু কংগ্ৰেছ আৰু AIDFৰ মাজত যদি সঁচাকৈ মিত্ৰতা হয় তেনেহ'লে অসমীয়াৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰিব গতিকে কলিয়াবৰত যি দৃশ্যপট দেখিবলৈ পোৱা গৈছে সেই দৃশ্যপটে কিন্তু সঁচাকৈ হয়তো নিশ্চয় পাপৰি এটা বুজাবুজিলে নিশ্চিতভাৱে আহিছে নহ'লে AIDF যিহেতু কলিয়াবৰ এটা সংখ্যালঘু যথেষ্ট ভিত্তি থকা সমষ্টি সংখ্যালঘু ভিত্তি থকা সমষ্টিত AIDFে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কোনো কথাই থাকিব নোৱাৰে আৰু কিহৰ বাবে AIDFে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে সেয়া কিন্তু আজি নিশ্চিত হৈ পৰিলে তাৰপিছত যিমানেই মুখ চুপতি নামাৰক কিয় তেওঁলোকৰ মাজত ভিতৰুৱা বুজাবুজি যি অভিযোগ আছে সেই অভিযোগ যে কলিয়াবৰ প্ৰাৰ্থী দিলে সঁচা প্ৰমাণিত হ'ব সেয়া কিন্তু নিশ্চিত পাপৰি হয় 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 নিৰুপল আপুনি থাকিব আমাৰ সৈতে মই আপুনি কিবা ক'ব বিচাৰিছে নিশ্চিতভাৱে আজি যিটো গোলাঘাটৰ যিটো মদক লৈ যিটো যোৱা সময়তে এটা বিভীষিকাৰ সৃষ্টি হৈছিলে আমি আপোনালোকৰ যোগেদি ৰাইজক অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ এটা গভীৰ ষড়যন্ত্ৰ আব্দুল কাছিম নামৰ এজন লোকে মিথানেলৰ যি দূষিত মিথানেলৰ জৰিয়তে এই সমগ্ৰ ব্যৱস্থাটো আমাৰ চাহ বাগিচাৰ লোকসকলৰ মাজত এটা দূষিত চুলাইমত তেওঁ পৰিৱেশিত কৰিছিলে যাৰ ফলত এই হত্যাকাণ্ড হৈছিল প্ৰকৃততে এতিয়া ইতিমধ্যে এই আব্দুল কাছিম ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে গতিকে এই ষড়যন্ত্ৰৰ লগত কিন্তু এই জিন্নাপন্থীসকলো জড়িত থকাৰ এটা সন্দেহ আছে একেটা সময়তে আজি কংগ্ৰেছে AIDFৰ লগত এটা গোপন মিতিৰালি আজি স্পষ্ট হ'ল এইকাৰণে স্পষ্ট হ'ল যে কলিয়াবৰ লোকসভা সমষ্টিত AIDFৰ বদৰুদ্দিন আজমলক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত অসমত জিন্নাপন্থীক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আজি মণিমাধৱ মহন্তক ষড়যন্ত্ৰকাৰীসকলে মণিমাধৱ মহন্তক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছ আৰু AIDF একত্ৰিত হৈছে তৰুণ গগৈ আৰু বদৰুদ্দিন যি এটা সময়ত হুইজ বদৰুদ্দিন বুলি কৈ অসমৰ ৰাইজক অভুৱা ভৰিছিলে তেওঁ আজি বদৰুদ্দিনৰ লগত একেলগে হাত মিলালে আৰু এই বদৰুদ্দিন আজমলক অসমৰ পৰা প্ৰতিহত কৰিবৰ কাৰণে আজি মণিমাধৱ মহন্তক আমাৰ এই কলিয়াবৰ সমষ্টিৰ পৰা আমি জিকাই নিব লাগিব কথাখিনি আলোচনাখিনি আপুনি নিশ্চয় শুনিছে গতিকে শুনিছো মই এবাৰ আহি লৈছোঁ কৈ আছে আপুনি লালিগুৰাৰ কথাটো আপুনি কিয় নকয় লালিগুৰাৰ কথাটো আপুনি কিয় নকয় হা লালিগুৰা আপুনি যে আব্দুল কাছিমক গ্ৰেপ্তাৰৰ কথা কৈ আছে এই লালিগুৰাৰ কথাটো যে নিষিদ্ধ কৰিব লাগে সেই কথাটো আপুনি কিয় আপুনিতো এজন এডভোকেট হয় আপুনিতো এইটো কথাটো স্পষ্ট কৰিব লাগে কিয় আপুনি স্পষ্ট কৰা নাই আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ এইখন চৰকাৰে গাদীত কিয় আহিছিলে চাহ শ্ৰমিকক মাটিৰ পট্টা দিম বুলি আহিছিলে চাহ শ্ৰমিকৰ আইন সংশোধন কৰিম বুলি আহিছিলে 6 জনজাতিকৰণ কৰিম বুলি পেলাই আহিছিলে এই গোটেইখিনি কৰিম বুলি মেলি পেলাইছিলে কি হ'ল গোটেইখিনি ফুটুকাৰ ফেনত পৰিণত হৈ গ'ল আৰু আপুনি অকল আব্দুল কাছিমৰ কথা কৈ আছে আপুনি যক 170 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আমি এই ডেড বডিবিলাক হাতত লৈছোঁ আপুনিতো এইটো নাজানিব আপুনি সেই কথাটো স্পষ্টীকৰণ কিয় নিদিয়ে সেইকাৰণে গোটেইবিলাক আমি দেখিবলৈ পাইছোঁ আপোনালোকে এটা মানে পৰিস্থিতি সাপেক্ষে কথাবিলাক ভোটৰ ৰাজনীতিতহে কথাখিনি মাত্ৰ কয় আৰু কিন্তু বিশ্বৰ দৰবাৰত মনত ৰাখিব চাহ শ্ৰমিক ৰাইজেহে বিশ্বৰ দৰবাৰত কিন্তু এই অসমখন জিলিকাই থৈছে এই চাহ শ্ৰমিক ৰাইজক ঘৃণা কৰা আৰু মাত্ৰ অকল ভোট যে লাগে আপোনালোকক ভোটৰ ৰাজনীতি যে কৰে আৰু গোটেইবিলাক যে মিলিভকত সেই কথাটো কিন্তু স্পষ্ট কৰি দিছে আপোনালোকে আচলতে এই গোটেই বস্তু হৈছে কি আমি মদৰ কথাটো অহাৰ কাৰণে মই আকৌ কৈ আছোঁ ইয়াত আব্দুল কাছিমে মিঠাইনল কিবা কিবি বেলেগ কথা আমি 65খন মিটিং কৰিছোঁ লালিগুৰ চিল কৰিছোঁ লালিগুৰ চিল কৰাৰ লগত কিন্তু বহু মানুহ জড়িত অৰুণাচলী মদৰ লগত কিন্তু বহু মানুহ জড়িত বহু নেতা জড়িত বহু পাৰ্লিয়ামেণ্টৰ জড়িত অকল লালিগুৰ বেপাৰীক বচাবৰ কাৰণে লালিগুৰ চিণ্ডিকেটক বচাবৰ কাৰণে এচাম নেতাই অকল মিঠাতেল সৃষ্টি কৰিছে অকল লালিগুৰটোতে চুলাই যিমান বনাইছে অসমত সকলো লালিগুৰতে মিঠাইনল দিয়ে কিবা দিয়ে তেওঁ জানিব আমি নাজানো কিন্তু আমি যিমানবিলাক গুড় আমি জব্দ কৰিছোঁ যিমানবিলাক এক চাইজে জব্দ কৰিছে চব লালিগুৰ পাইছে
আছে লালিগড় চিণ্ডিকেটক বচোৱা কোনো দলক কিন্তু শান্তিত থাকিবলৈ নিদিব কোনো নেতাক কোনো অফিচাৰক কিন্তু শান্তিত থাকিবলৈ আমি দিয়া নহ'ব মই অসম গণ পৰিষদৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ আপোনাক কথা হ'ল কি গোটেই কথাখিনি শুনিছোঁ এই কথা হ'ল চাওক আমি অসম গণ পৰিষদ বিজেপি গণশক্তি আৰু BPFৰ আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মহন্ত আমি এবাৰ বিপুল ভোটত কলিয়াবৰ সমষ্টিৰ পৰা আমি জয়যুক্ত কৰি পঠিয়াম আৰু কলিয়াবৰবাসী যিসকল ভোটাৰ কলিয়াবৰবাসী যিসকল সচেতন ৰাইজ দেখিছে যে এই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি গৈছে বিগত দিনবিলাক চাওক 45টাকৈ বছৰ দিন ধৰি কংগ্ৰেছে শাসন কৰিলে কলিয়াবৰ গতিকে কলিয়াবৰৰ যেনেধৰণে উন্নতি হ'ব লাগিছিলে নহ'লে গতিকে এইবাৰ যুৱ প্ৰজন্মৰ এগৰাকী খুব আমি প্ৰতিনিধি বিচাৰিছিলে কলিয়াবৰবাসী ৰাইজে যুৱ প্ৰতিনিধি এগৰাকী এবাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৈছে গতিকে আমি কলিয়াবৰবাসী ৰাইজ তথা ভোটাৰ উল্লাসিত হৈ আছে ভোট দিবৰ কাৰণে মিত্ৰজোঁটৰ সপক্ষে ভোট দিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই বিগত 5 বছৰত কি কাম কৰিলে কলিয়াবৰ ৰাইজে দেখিছে ইয়াৰ উন্নয়ন দেখিছে গতিকে পৰিৱৰ্তন বিচাৰিছে এই পৰিৱৰ্তন নিশ্চয় কলিয়াবৰবাসী ৰাইজে দিব আৰু এটা কথা ক'ব বিচাৰিছোঁ যিটো লালিগড়ৰ কথা কৈছে লালিগড়টো আমি বিচাৰোঁ এইটো মানে বন্ধ হ'ব লাগে চৰকাৰে বন্ধ কৰিব লাগে আৰু এটা কথা কৈছোঁ যে আমি কোনো মানুহৰ কিবা বিষাক্ত দ্ৰব্য কোনোবা মিহলি কৰি খুৱাই কাৰোবাক হত্যা কৰিব আমি নিবিচাৰোঁ চাহ শ্ৰমিক ৰাইজৰ লগত আমি সদায় আছোঁ চাহ শ্ৰমিকৰ ৰাইজৰ এইখন চৰকাৰে যথেষ্ট উন্নতি লাভত দেখিব এতিয়া ৰাস্তা গাঁও আপুনি বাগানলৈ যাওক বিগত কিন্তু 60-70 বছৰে বাগানৰ ৰাস্তা নহ'লে আজি আপুনি যাওক এতিয়া ৰাস্তা হৈ আছে তাত বা অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ কাম হৈ আছে আৰু বাগানৰ ৰাইজে সিদ্ধান্ত লৈছে তেখেতসকলে এইবাৰ ভোট মিত্ৰজোঁটৰ সপক্ষে দিব আমি বাগানৰ প্ৰত্যেকগৰাকী শ্ৰমিকক আমি প্ৰত্যেককে অনুৰোধ আপোনাৰ ওচৰলৈ আহিম জয়ন্ত গোস্বামী ডাঙৰ আপোনাৰ বাগানৰ ৰাস্তা বনাই আছে ভাল হৈ আছে নিৰ্মাণ হৈ আছে এই বিষয়টো তেখেতসকলে কি কৈছে নাজানো কিন্তু আমাৰ ফালেও বহুত বাগান আছে মোৰ ঘৰ ফলকনিত হৈছে আমাৰ ফালেও কিন্তু বাগানৰ ৰাস্তা মই ক'তো ভাল হোৱা দেখা নাই মই এতিয়া ৰঙাজানৰ এইপিনে আহিছোঁ মটৰচাইকেলৰ যিটো ঠেকেচা খাইছোঁ বাগানৰ ৰাস্তা ভাল হৈছে বুলি মোৰ অনুভৱ হোৱা নাই একেদিনাৰ কথা নহয় কিন্তু কথা হৈছে যে বহুত ধৰণৰ অভিযোগ আছে আপুনি কিবা ক'ব নহয় চাওক অস্থায়ী সমাধানবিলাক কৰাতকৈ স্থায়ী সমাধান কিয় নকৰে চাহ শ্ৰমিকক মাটিৰ পট্টাটো কি কাৰণে দি নিদিয়ে আজি বাবা ৰামদেৱে যদি মাটি পাই যাব পাৰে অৰুণাচলে যদি মাটিটো পাই যাব পাৰে তাৰপাছত আপোনাৰ যদি এইটো কি কয় বাংলাদেশক যদি মাটি দিব পাৰে এই চাহ শ্ৰমিকৰ যে লাইন কোৱাৰ্টাৰবিলাক আছে তেওঁলোকক কিয় মাটিৰ পট্টাটো নিদিয়ে 1 নম্বৰ কথা নহয় আপুনি কওঁতে মই একো কোৱা নাই আপোনাক কওঁতে মই একো কোৱা নাই নহয় জয়ন্ত দা আপোনাক মই কওঁতে কিন্তু একো কোৱা নাই নহয় আপুনি মোৰ কথাটো শুনিব লাগিব ইয়াত আক্ৰমণৰ কোনো কথা নহয় আমাক প্ৰথমতে মাটি দিয়া চিষ্টেমটো কৰক আমাক মাটি দিয়া কংগ্ৰেছে কি কৰিলে আপোনালোকৰ মেইন কংগ্ৰেছে কি কৰিলে কলিয়াবৰ সাংসদে প্ৰায় সংখ্যক বাগানৰ ৰাস্তা হৈছে বিভিন্ন ধৰণৰ উন্নয়নৰ কাম হৈছে কিন্তু কংগ্ৰেছ চৰকাৰে 45 বছৰ শাসন কৰাৰ পাছত কি কৰিব পাৰিলে আপুনি ক'ব পাৰিব বাগানত ডেফিনেটলি উন্নতি হৈ আছে আপুনি প্ৰত্যেক বাগানৰ ৰাস্তা ঘাট হৈ আছে প্ৰথমতে আহি পেলাই লালিগড়লৈ টানি লৈ গ'ল এইখন হ'ব লালিগড় মানে কলিয়াবৰ সমষ্টিৰ উন্নয়ন বুলি ক'ব বিচাৰে নেকি আজি তাৰিখত বিজেপি গভৰ্ণমেণ্টে বাগানক অগ্ৰাধিকাৰ দি আছে উন্নয়নমূলক কাম কাজ কৰি আছে আপুনি উন্নয়ন দেখাই নাই বাগানৰ যথেষ্ট উন্নয়ন হৈ আছে বাগানৰ উন্নয়ন হৈ আছে এছামে কৈ আছে এছামে নাই কয় যে বাগানৰ উন্নয়ন হোৱা নাই গতিকে আমি আহিম মই কেমেৰা পাৰ্চন অনুৰোধ নিশ্চিতভাৱে আমি এটা কথা কৈছোঁ যে যিটো কথা ইতিমধ্যে কৈছে যে লালিগড়ৰ কথা লালিগড়ৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে লালিগড় বন্ধ কৰিছে চিল কৰিছে আৰু দ্বিতীয় কথা যে চাহ বাগিচাৰ কথা যিসকলে গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আহি ইয়াত কেৱল আন্দোলনৰ নামত আন্দোলন কৰি চাহ বাগিচাৰ সম্পৰ্কে কথা কয় কিন্তু আমি চাহ বাগিচাৰ ভিতৰত আছোঁ আজি যদি চাই তেতিয়াহ'লে দেখা যায় যে চাহ বাগিচাৰ বিপুল উন্নয়ন হৈছে আৰু একেটা সময়তে আমি কৈছোঁ নহয় চাওক নৰেন্দ্ৰ মোদীয়ে একো কামেই কৰা নাই তেখেতে 2014-16 মে' পিছত কৈছিলে যে সকলো বাংলাদেশে যাব লাগিব এতিয়া বাংলাদেশে আনিব খুজিছে তেখেতে গুড গভৰ্ণমেণ্টছৰ কথা কয় গোলাঘাটত চাব আজি প্ৰশাসন বুলি একো বস্তু নাই আপোনাৰ গোলাঘাট আৰক্ষী আজি সম্পূৰ্ণ ব্যৰ্থ চুৰ ডকাইত দগবাজৰ ভৰ্তি একো নাই
সম্পূৰ্ণ ভুৱা এখন চৰকাৰ মিছা কথা কোৱা এটা চৰকাৰ নীতিত পৰিণত হৈছে তথাপিও কয় এখন চৰকাৰ কাম কৰিছে বুলি কয় আপুনি কি ধৰণে আন্দোলনৰ নামত আন্দোলন কৰে আপোনাৰ যে ভণ্ডামি কৰিছে দেখিছো জাতীয় সংগঠনৰ নামত ভণ্ডামিও আমি দেখিছো কাম হোৱা নাই বিগত ৪৫ বছৰত কাম হৈছে আমি দেখুৱাই দিম আপোনালোক আমাৰ লগত ওলাব আমি লৈ যাম আমি গাঁৱলৈ লৈ যাম ৰাইজৰ ক'ত কাম হৈছে আমি দেখুৱাই দিম নিশ্চয় যাম আমি নিশ্চয় আমি যাম বহুতৰে ক'ব লগা আছে গোলাঘাটবাসী ৰাইজে নিজৰ মনৰ কথা কৈছে বহু অভিযোগ আছে বিশেষকৈ এবাৰ নিৰ্বাচনত সুৰা হয়তো ফেক্টৰ হ'ব পাৰে সেই সন্দৰ্ভতো আমি যাম লগতে নিৰ্বাচনৰ ঢৌ কোন দিশে গৈ আছে সেই সন্দৰ্ভত আমি যাম কাৰণ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আমি সেই সন্দৰ্ভত হয় আপুনি কিবা এটা ক'ব বিচাৰিছে মই ইয়াৰ আগতে বিৰতিৰ আগতে কথা এটা কৈছিলে আমাৰ প্ৰবীণ দাস ডাঙৰীয়াই এটা কথা কৈছিলে যে আমি সাধাৰণ মানুহ বুলি প্ৰবীণ দাস ডাঙৰীয়া সাধাৰণ মানুহ নহয় তেওঁ এটা সময়ত অসম গণ পৰিষদ দলৰ হৈ পেলাই কাউন্সিলাৰ তেওঁ পদৰ প্ৰাৰ্থী আছিলে তেওঁ কিবা কাৰণত হাৰিলে তাৰপিছত তেওঁ দলটো ৰিজাইন দি পেলাই আহি পেলাই বেলেগ ধৰণৰ সামাজিক কাম কৰিছে তেওঁ আমাৰ লগতে থাকে আমাৰ হৈ কাম কৰে গতিকে তেওঁলোক সাধাৰণ মানুহ নহয় সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ নহয় বিজেপিয়ে কয় যে আমি বহুত কাম কৰিছোঁ কিন্তু মোদীৰ মানে যিটো গুড গভৰ্ণমেণ্টছ কয় যিখিনি তেওঁলোকে কথা কৈছে কাম কৰিছোঁ বুলিকে সম্পূৰ্ণ উভতা কৰিছে তেখেতলোকে কৈছিলে যে 2014-ৰ 16 মে'ৰ পিছত সকলো বাংলাদেশী টালি টোপোলা মাৰি যাব লাগিব উল্টাই তেতি বাংলাদেশী আনিব খুজিছে তেখেতলোকে গুড গভৰ্ণমেণ্টছৰ কয় গোলাঘাট নগৰখন আপুনি ঘূৰিলে ক'ব মটৰ বাইক ইলেক্ট্ৰিক মানে ৰিক্সাত যি বিশৃংখলতা গোলাঘাটত আজি প্ৰশাসন বুলিবলৈ একো বস্তু নাই আগতে যিখন উপায়ুক্ত আছিলে তেওঁ চিণ্ডিকেটৰ কাণ্ডাৰী আছিলে তেওঁ টালি টোপোলা পইচা পাতি লৈ গুচি গ'ল এতিয়া যিজন আহিছে তেওঁৰ কথা গম নাপাওঁ দ্বিতীয়তে আৰক্ষী বোলা বস্তু টোটেলি ফেইল একো নায়েই চুৰ ডকাইতৰ ইমান বদমাছ মানে ড্ৰাগছ মদ চবৰ বৃদ্ধি হৈছে তাৰ মাজত তেখেতলোকে কয় গুড গভৰ্ণমেণ্টছ ইয়াত গুড গভৰ্ণমেণ্টছ ক'ত আছে আপুনি কওকচোন বাৰু নিশ্চিতভাৱে গোলাঘাটৰ যি কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যিটো কথা ক'লে যে ভাৰতীয় জনতা পাৰ্টীয়ে একো কৰা নাই সঁচা কথা ভাৰতীয় জনতা পাৰ্টীয়ে কোনো জোঁৱাইৰ উন্নতি কৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে কোনো জিক উন্নতি কৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে কোনো পৰিয়ালক উন্নতি কৰা নাই আৰু একেটা সময়তে আমি যদি কওঁ একেটা সময়তে যদি আমি কওঁ তেতিয়াহ'লে কংগ্ৰেছে যোৱা সময়ছোৱাত কংগ্ৰেছে কেৱল মাত্ৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ বাহিৰে একো নকৰিলে আৰু যাৰ কথা ইতিমধ্যে প্ৰতিফলিত হৈছে আৰু তেওঁ কৈছে যে যোৱা সময়ছোৱাত আমাৰ ইয়াত বহুত প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব বহুত প্ৰশ্নৰ উত্তৰ আছে বহু দল সংগঠনৰ লোক আছে গতিকে মই তেওঁলোকৰ ওচৰলৈও যাম মই আপোনাৰ ওচৰলৈ এবাৰ আহিম কি ক'ব বৰ্তমান আপুনি নিশ্চয় আলোচনা যিটো হৈছে কোন দিশে গৈ আছে আপুনি দেখিবলৈ পাইছে গতিকে যি ঢৌ আগৰবাৰো দেখিলোঁ মোদীৰ ঢৌয়েও কিন্তু গৌৰৱ গগৈক একো কৰিব নোৱাৰিলে গতিকে এইবাৰ কি হ'ব পাৰে মণিমাধৱ মহন্তক বহুতে কৈছে চিনি নাপায় বহুতে কৈছে যি অগপ আৰু বিজেপিৰ মিত্ৰতা সেই মিত্ৰতাই হয়তো মণিমাধৱ মহন্তক লৈ যাবও পাৰে বা জিকি যাবও পাৰে গতিকে এই যে যুঁজখন হ'ব কেনেধৰণৰ যুঁজ হ'ব পাৰে আচলতে মণিমাধৱ মহন্তৰ এই এসময়ত মানে কেবৰ বিৰুদ্ধে আন্দোলন কৰি আজি হঠাৎ মানে মিত্ৰজোঁটৰ হৈ পেলাই আজি সন্মানীয় কলিয়াবৰ সমষ্টিৰ যি প্ৰাৰ্থিত্ব লাভ কৰিছে সেইটো মানে অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব আৰু মই এটা কথা ক'ব বিচাৰিছোঁ আমাক এনেকুৱা এজনো নালাগে যিজন সাংসদে পৰৱৰ্তী সময়ত আমি দেখিছোঁ কংগ্ৰেছে কৈ আছে যে গৌৰৱ গগৈ আমাৰ খুব পাৰফেক্ট এজন মানে আজিৰ তাৰিখত সাংসদ বুলি তেওঁ যিহেতু পাৰফেক্ট সাংসদ কিন্তু আজিলৈকে অসমৰ আমাৰ গোলাঘাট জিলাখনৰ যিটো 5টা সমষ্টিত তেওঁ 5টা সমষ্টিৰ যি তৃণমূল পৰ্যায়ৰ যিখিনি আজিৰ তাৰিখত হয়তো কংগ্ৰেছী কৰ্মী আছে তেওঁলোকে হয়তো আজিলৈকে তেওঁ চেহেৰাটো দেখা নাই নেকি গৌৰৱ গগৈক এবাৰ দেখিছিলোঁ যদিও তেওঁক মানে ছবিত দেখা লেখিয়াই হ'ল গতিকে ফলগনি অঞ্চললৈ এবাৰ গৈছিলে সাধাৰণ কিবা এটা লামচাম এটা ফাণ্ড এটা দিছিলে কিন্তু মই এইখিনিতে একেবাৰে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে এতিয়া মই এজন অসম গণ পৰিষদ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী কিন্তু মোৰ আজি দুখ লাগিছে অসম গণ পৰিষদ দলৰ আজি এজন ব্যক্তিৰ বাহিৰে মই এজন তৃণমূল কৰ্মী হিচাপে আমি তৃণমূলত মৰঙী অঞ্চলত ঘূৰি মোৰ দুখ লাগিছে যে আমাৰ এই অৱস্থাটোলৈ কংগ্ৰেছক উৎখাত কৰিবলৈ গৈ পেলাই আজি এজিপি নিজেই উৎখাত হৈ যোৱাৰ যিটো পৰ্যায়লৈ গৈ আছে সেই পৰ্যায়টোত মোৰ দুখ লাগিছে আজি আচলতে মোৰ চকুপানী ওলাও অৱস্থা হৈছে নিজৰ দলটো গতিকে এক মিনিট গতিকে মই এই ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ কিছু কৰ্মীয়ে কিন্তু বিজেপিতকৈ কংগ্ৰেছ অস্পৃশ্য বুলি এতিয়া নাভাবিম বুলি বহুত কৰ্মীয়ে কিন্তু ক'বলৈ আমি এটাই কথা ক'ম যে আপোনালোক দেখিছে বহুতো সময়ত কেৱল আমাৰ চাহ বাগিচা
বিলাকৰ মাজতহে মানে ৰাজনীতি কৰাটো আমি দেখি পাওঁ কিন্তু আজি তাৰিখলৈকে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কোনো কাৰণত আমি একচেপ্ট কৰিব নোৱাৰোঁ যে তেখেতসকলে ডেভেলপমেণ্ট কৰিছে কাৰণ আমি বিভিন্ন সময়ত আমি চাহ শ্ৰমিকৰ সমাধানৰ ক্ষেত্ৰত আমি বহুত সময়ত মাত মাতি আহিছোঁ আমি চৰকাৰক দাবী কৰিছিলোঁ তেখেতসকলক বিচাৰিছিলোঁ যে আমাক 350 হাজিৰা লাগিব আমাক লাগিব জনজাতিকৰণ আমাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তেখেতসকল শিক্ষাৰ অভাৱত তেখেতসকল ইফালে সিফালে চেদেলি বেদেলি হৈছে এইবিলাক হৈছে আমাৰ চাহ শ্ৰমিকবিলাকৰ মূল সমস্যা কিন্তু তেখেতসকলে আচলতে মই ক'ব বিচাৰোঁ এইটো হৈছে সৰ্বভাৰতীয় যিটো আজি ৰাজনৈতিক প্ৰতিষ্ঠা আহি আছে তাৰ ভিতৰত আজি 55 বছৰ যেতিয়া কংগ্ৰেছে শাসন কৰিলে তাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ দৃষ্টিত কি হ'ল আৰু অসমৰ কলিয়াবৰ সমষ্টি কি হ'ল আজি 55 বছৰত গৌৰৱ গগৈ আজি 5টা বছৰত যি শাসন কৰিলে আজি 5 বছৰৰ আগত আজিৰ দিনত আমি 12 মিছলৰ লগত পিঁয়াজৰ ঠাইত আমি মূলা খাবলগীয়া হৈছিল আৰু ৰাস্তা পদূলি গোলাঘাট সমষ্টিত হৈছিল অজন্তা নেওগ গড় কাপ্তানী মন্ত্ৰী থকা কিন্তু গোটেই অল অসমত বা ভাৰতবৰ্ষত কি হৈছিল আজি 20 বছৰৰ মূৰত বগীবিল আজি 25 বছৰৰ মূৰত দলং আজি 5 বছৰত যিমান স্পীডত নৰেন্দ্ৰ মোদী চৰকাৰে কাম কৰিছে আমি তাত সমৰ্থন কৰিছোঁ আকৌ এবাৰ আমি মোদী চৰকাৰ বিচাৰিছোঁ আৰু 5 বছৰৰ কাৰণে কলিয়াবৰ সমষ্টি বিজেপি বা মিত্ৰজোঁটৰ হাতলৈ যোৱাটো আমি বিচাৰিছোঁ কলিয়াবৰ সমষ্টি মিত্ৰজোঁটৰ হাতলৈ যোৱাটো বিচাৰিছে মই আহিম আপোনালোকৰ ওচৰলৈ প্ৰথম কথা হ'ল কি আপোনাৰ মদৰ ইছ্যুটো কাট খাই গৈছে কলিয়াবৰত সুৰামুক্তটো এটা ইছ্যু হ'ব পাৰে আৰু আমাৰো এতিয়া বৰ্তমান আমি যিমানখিনি মহিলা আমি সংগঠন কৰিছোঁ আমি আপোনালোকে ইমান দেৰি ক'লে আপুনি অকণমান সময় দিয়ক আমি মহিলাসকলৰ ওচৰলৈ যাওঁ আপোনাক বহুত সময় দিছোঁ মই আপোনাক বহুত সময় দিছোঁ মই বাইদেউ কিবা এটা ক'ব বিচাৰিছোঁ বাইদেউ কিবা এটা সহযোগিতা বিচাৰিছোঁ যে সুৰামুক্ত দাবীটো তেওঁলোকৰ দলৰ নেতাবিলাকে লওক বাইদেউ আপুনি কিবা এটা ক'ব বাইদেউ চাওক প্ৰথমতে মই গোটেই সমাজ সকলো ৰাইজলৈ নমস্কাৰ জনাইছোঁ মই এজনী সাধাৰণ মানে মহিলা এতিয়া কথা হ'ল কি আপোনালোকৰ ইয়াত দেখিছোঁ চব খালি পাৰ্টি ইটো পাৰ্টি সিটো সিটো পাৰ্টি সিটো মই কিন্তু এগৰাকী গৃহিণী হিচাপে ক'ব বিচাৰিছোঁ চব একে গাঁতৰ মাছ লংকা পালে চব ৰাৱণেই হয় কাৰণ মই সৰুতেও ছাত্ৰ সন্থাৰ পৰা ইউনিয়ন ছেক্ৰেটাৰী কৰিছিলোঁ তেতিয়াও দেখিছোঁ তেতিয়াতো কি এইবোৰ পাৰ্টি নাজানো মাত্ৰ 18 বছৰ বয়সত মই ভোট দিছিলোঁ আৰু এতিয়া যি দেখিছোঁ এতিয়া মন্ত্ৰী গ'লে দেখিব আপুনি বহুত দূৰৰ পৰা বৰ এগাল যায় আগতো সোণেশ্বৰ বৰাহঁত আমাৰ ঘৰলৈ যায় আমাৰ দেউতাহঁতৰ লগত খুব ভাল শংকৰ বৰাহঁত আমাৰ ঘৰলৈ গৈছিলে তেওঁলোকেতো সাধাৰণ চাইকেল এখন লৈ ভাত কেইটামান বনা মন্ত্ৰী নে কি আমি তেতিয়া বুজা নাছিলোঁ কিন্তু এতিয়া মন্ত্ৰী দেখিলে সাধাৰণ ৰাইজেতো মন্ত্ৰী আহিছে বুলি ভয়তে ঠেৰেঙা লাগিব আমাৰ ফিট হৈ যাব ৰ'ব বাইদেউ আৰু এটা ক'বলৈ শুনক মোৰ প্ৰথম কথা হ'ল কোন মন্ত্ৰী কোন সংসদ কোন মুখ্যমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী মই সেইটো বিচাৰ কৰা নাই আমাক সাধাৰণ উন্নয়ন লগাৰ ওপৰত আমাৰ সাধাৰণ যিবোৰ গাঁৱত যিবোৰ মদ আৰু চুলাই যিবোৰ বস্তু সেইবোৰে আমাক একোখন ঘৰ ধ্বংস হৈ গৈছে এতিয়া শুনক কমাৰবন্ধা অঞ্চলৰ এগৰাকী কাউন্সিলাৰ কংগ্ৰেছৰ তেওঁ ভতিজা সীমান্ত তামুলী মই নাম কৈ দিছোঁ সিদিনাখন ইয়াৰ পৰাই গৈছে আছাম টক্স আৰু কোনোবা এইগৰাকী বীৰংগনা বাইদেউ আমি একেলগে ভাঙিবলৈ গৈছোঁ এইখন ৱাল এইটো পাৰে আমি মদ ভাঙিছোঁ বহুতখিনি বাইদেৱে কিন্তু ঠেৰেঙা লাগি ৰৈ আছে কি কৰিম মই বোলো বাইদেউ আপোনাৰ ভতিজাই যে মদ বিকি আছে মদ এতিয়াও বনাই আছে কালি মই তেতিয়া চিন্তা কৰক আপুনি কি বস্তু মই বুজি পাইছোঁ যে গোলাঘাটত ডাঙৰ সমস্যা বা ডাঙৰ ইছ্যু হ'ব পাৰে এই সুৰা এটা ফেক্টৰ হ'ব পাৰে মই আহিম আপোনাৰ ওচৰলৈ আহিম কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰিম হয় চাওক প্ৰথম কথা হৈছে আজি আপোনালোকে কলিয়াবৰ সমষ্টিৰ যি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ বৰ্তমান সময়ত গোলাঘাট জিলা মানে আমাৰ ধৰক কলিয়াবৰ সমষ্টিতে তেওঁ সৰ্বাংগীনভাৱে কি উন্নয়নমূলক কাম কাজ কৰিলে তাৰ এখন প্ৰকৃত প্ৰতিচ্ছবি আপোনালোকে জনসাধাৰণৰ ওচৰত দেখাব কাৰণে আহিছে কিন্তু আমি দেখিছোঁ যে ইয়াত কংগ্ৰেছ AJP BJP বিভিন্ন ধৰণৰ ৰাজনৈতিক দলখিনিয়ে কেৱল তেওঁলোকৰ যুক্তিতৰ্ক কেৱল তেওঁলোকৰ বোকাচতীয়া ৰাজনীতি এনেকুৱা ধৰণৰ কাম কাজখিনি ব্যস্ত হয় তেওঁলোকৰ যি দুৰ্বল মানসিকতা তেওঁলোকৰ যি ৰাইজৰ প্ৰতি কাম কৰা যায় তেওঁলোকৰ দায়বদ্ধতাহীন মানুহ তাৰ এটা মানে চূড়ান্ত উদাহৰণ তেওঁলোকে দাঙি ধৰিছে মই আচলতে গোলাঘাটৰ সাংবাদিক ৰোহিত গগৈ ডাঙৰীয়াৰ ওচৰলৈ মই যাম কাৰণ ৰোহিত গগৈ ডাঙৰীয়াই ইতিমধ্যে যথেষ্ট ঠাই গৈছে আৰু যিহেতু আজি আমি এই আলোচনাত এটা কথা নিশ্চয় আমি গম পাইছোঁ যে সুৰা হয়তো এটা ফেক্টৰ হ'ব পাৰে কাৰণ যিটো ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাই নিশ্চিতভাৱে প্ৰভাৱ পেলাব পাৰে এফালে যদি মাধৱ মহন্তৰ কথা আহি পৰিছে প্ৰত্যেকৰে এটা অভিযোগ যে এই মৃত্যুটা হ'ব নালাগিছিল গতিকে সেয়াও কিজানি এটা ফেক্টৰ হ'ব পাৰে গৌৰৱ গগৈৰ কথা যেতিয়া উত্থাপন হৈছে তেতিয়াও দেখিবলৈ পোৱা গৈছে ৰাইজে কৈছে যে ছবিখনেই দেখা নাই আজিলৈকে বা উত্থাপন কৰাৰ ক্ষেত্ৰত কিছু সংখ্যক লোকে কৈছে যে উত্থাপন কৰিছে সমস্যা কিন্তু
তাৰ কোনো সমাধানৰ ক্ষেত্ৰত অহা নাই মই এবাৰ ৰোহিত গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাম ৰোহিত গগৈ আছে আমাৰ সৈতে ৰোহিত গগৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যিহেতু বহু ঠাইত ঘূৰিছে আপুনি যিহেতু বহু সংবাদ আপুনি গ্ৰহণ কৰিছে কি লাগে আপোনাৰ আপুনি কি ভাবে এই ক্ষেত্ৰত নাই যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচনৰ বাবে সকলো ৰাইজ প্ৰস্তুতি চলাইছে কিন্তু এটাই কথা আমি ইতিমধ্যে ইয়াতে বিভিন্নজনে উত্থাপন কৰিছে যে কলিয়াবৰ সমষ্টিটোত সঁচাকৈ যি আচলতে আমাৰ গোলাঘাট জিলাখনৰ 5টা বিধানসভা সমষ্টি তাত উন্নয়ন বিশেষ হোৱা নাই উন্নয়ন একো হোৱা নাই সেইটো খাটাং কথা আৰু সাংসদজনে তেনেধৰণৰ কোনো এটা মানে লেখত ল'বলগীয়া কাম আজিলৈকে কৰা পৰিলক্ষিত হোৱা নাই আৰু দ্বিতীয় কথাটো হ'ল যে যিটো আচলতে আমাৰ হুৰা ট্ৰেজেডি এটা আমাৰ গোলাঘাটৰ কাৰণে এটা গোলাঘাট জিলাখনৰ কাৰণে এটা ইছ্যু হ'ব পাৰে নিৰ্বাচনী ইছ্যু হ'ব পাৰে যিহেতু দল সংগঠনসমূহৰ তেওঁলোকে দাবী উত্থাপন কৰি আছে যে লালিগুৰ নিষিদ্ধ কৰিব লাগে চৰকাৰে এই পৰ্যন্ত লালিগুৰ নিষিদ্ধ কৰা নাই বাবে আচলতে এতিয়াও চোলাই প্ৰচলন হৈ আছে আৰু চোলাই মদ প্ৰচলন হৈ থকাৰ বাবে মানুহ এতিয়াও আক্ৰান্ত হৈছে বা চিকিৎসাধীন হ'ব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে গতিকে নিৰ্বাচনত এইটো এটা ইছ্যু হ'ব পাৰে ৰোহিত মই আপোনাৰ ওচৰলৈ পুনৰ আহিম কিন্তু মই হয় আপুনি কি ক'ব বিচাৰিছে মই আমাৰ সন্মানীয় এগৰাকী প্ৰতিনিধি দাদা এগৰাকী এটা কথা কৈছিলে যে আজি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি ইয়াতে উপস্থিতি খুব কম বুলি কৈছে আজি কলিয়াবৰত আমাৰ মানে প্ৰাৰ্থীগৰাকীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিব আমি সেইকাৰণে আমাৰ ইয়াৰ পৰা যিসকল আছিলে প্ৰায়খিনি আমাৰ সদস্য তাতে গৈছে আৰু আমাৰ কেইজনমানক আমাৰ ইয়াতে পঠাইছে প্ৰতিনিধি হিচাপে গতিকে মই তেখেতৰ এইটো ক্লিয়াৰ কৰি দিলোঁ আৰু লংকালে গ'লে ৰাৱণ হয় বুলি কৈছে আমি লংকালে পঠিয়াইছোঁ আমাৰ প্ৰতিনিধি পঠিয়াম অকল ৰাৱণ বধ কৰিবলৈ পঠিয়াম এবাৰ লংকালে আমি ৰাৱণ বধ কৰিবলৈ পঠিয়াম গতিকে সেই যিটো ভুল ব্যাখ্যা হৈ আছে যে লংকালে গ'লে চব ৰাৱণ হয় আমি নহয় আমি লংকা আমি দেখিছোঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা এটা দল আপোনালোক কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল সেয়াও আমি দেখিছোঁ আমি কথা পাতিম আমি এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ গোলাঘাটবাসী ৰাইজৰ স্বাৰ্থত যি কাম কৰিব আজিলৈকে দেখিছোঁ ইটো দলে সিটো দলৰ বদনাম কৰিছে ইটো দলে সিটো দলৰ কথা কয় কিন্তু নিৰ্বাচনৰ সময়ত গাঁৱে গাঁৱে যি তৎপৰতা নিৰ্বাচনী মানে তৎপৰতা দেখা যায় আগমুহূৰ্তত একো নাই ফুটুকাৰ ফেন আৰু এটা কথা আমাৰ ইছ্যু হ'ব এবাৰ মদটো আমি হুৰাটো ইছ্যু হিচাপে ল'ম আমাৰ 10,000 ওপৰত মহিলা আছে মহিলা আমাৰ এক গোট যি মহিলা আমি প্ৰতিখন মিটিঙতে ইলেকশ্যনৰ প্ৰতিখন মিটিঙতে আমি ক'ম যে যদি হুৰাটো তেওঁলোকে ৰাইজৰ অপকাৰ বুলি তেওঁলোকে যদি সংসদত উত্থাপন কৰি লিখিতভাৱে দিব নোৱাৰে তেতিয়ালৈকে আমাৰ বুট বৰ্জন কৰিম মহিলাসকলে আৰু হুৰা যিবিলাকে ব্যৱসায় আৰু বিকিবলৈ আহিব আমাৰ মহিলাসকলৰ মাজত বিলাবলৈ আহিব নিৰ্বাচনৰ খাতিৰত সেই হুৰাৰ কাৰণে আমি সেই হাতে ধৰি মানে হুৰা এটা ফেক্টৰ মই আপোনালোকৰ ওচৰলৈ যাম কাৰণ বহুতৰ প্ৰশ্ন আছে আপোনালোকৰ ওচৰলৈ মই উত্তৰ বিচাৰি যাম হুৰা এটা ফেক্টৰ হ'ব পাৰে এইবাৰ কলিয়াবৰত গোলাঘাটত হুৰা ফেক্টৰ হ'ব পাৰে কাৰণ হুৰাই অসম মানে বিশেষকৈ গোলাঘাটত যথেষ্ট যোৱাটো আমাৰ যথেষ্ট আক্ৰান্ত হ'ল শতাধিক লোক মানে ঢুকালে তো কথা হ'ল কি আচলতে হুৰাটো ট্ৰেজেডি হয় কিন্তু আৰু এটা আটাইতকৈ ডাঙৰ আমি কংগ্ৰেছ দলবিলাকে কংগ্ৰেছে হওক বিজেপি হওক এজিপি আচলতে সস্তীয়া ৰাজনীতি আমি কৰি আছোঁ তো আমি আজি এজন সাংসদ পঠাব লাগে আচলতে আমি যিবিলাক অসমৰ পৰা সাংসদ পঠাইছোঁ টোপনি মাৰিবলৈ পঠাইছোঁ আজিলৈকে অসমত কোনো এজন মই সাংসদ দেখা নাই যে অসমৰ সমস্যাবিলাক উত্থাপন কৰিব পৰা ইয়াৰ পৰা আমি বিভিন্ন সময়ত আমি ৰাজনৈতিক দলবিলাকে আমি পঠাই বা সাধাৰণ মানুহে ভোট দি পঠাইছোঁ তাত কিন্তু ভাৰতৰ সংসদৰ ভিতৰত কিন্তু তেওঁলোকে বিৰূপে ঘোষণা কৰিব পৰা আজিলৈকে আমি মানে তেনেকুৱা সাংসদ বিচাৰি পোৱা নাই মই ভাবিছোঁ যে অসমৰ ৰাইজে আৰু তাৰপিছত আমি এটা অনুৰোধ জনাইছোঁ যে বিৰূপে যোনে তাত ঘোষণা কৰিব পাৰিব তাত তেওঁলোকক হেৰি কৰিবলৈ আৰু এটা কথা হ'ল কেব অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো কেব আৰু কেবৰ পক্ষত কোন আছে কেবৰ সপক্ষত কোন আছে গোটেই কথাখিনি চাই আচলতে আমি সাধাৰণ মানুহে ভোট দিব লাগে দিব তাৰমানে এইবাৰ তেনেকুৱা ধৰণৰ কথা আহি পৰিছে মই আপোনাৰ ওচৰলৈ যাম কিন্তু মোৰ এটা আপোনালৈও প্ৰশ্ন আছে চৰকাৰে বাৰে বাৰে কৈ আছে যে চাহ শ্ৰমিকসকললৈ বিভিন্ন ধৰণৰ ঘোষণা কৰা হৈছে বিভিন্ন আঁচনিৰ কথা কোৱা হৈছে বিদ্যুৎ যোগান কিছুদিন পূৰ্বে দৈগুঙত দিয়া হৈছে কোনো ঠাইত বিদ্যুৎ যোগান এতিয়াও নাই আপোনালোকক প্ৰতিটো বস্তু বিনামূলীয়াকৈ দিয়া হৈছে বুলি কোৱা হয় চাউল এটকাত পায় গতিকে তাৰ পিছত আপোনালোকৰ অভিযোগ আৰু কি থাকিব পাৰে কি বিচাৰে আপোনালোকে নাই ইলেকশ্যনৰ আগত কিনো নাপায় ইলেকশ্যনৰ আগতো মুখেৰে গোটেইখিনিকে পায় আপুনি বলক আমাৰ লগত আপোনাক দেখুৱাই দিব পাৰোঁ এতিয়াও হাউতলি বিলপাৰত এতিয়াও 200 ঘৰতকৈ অধিক লোক আছে এতিয়াও তাত বিজুলী সংযোগ হোৱা নাই তাত খোৱা পানীৰ যি ব্যৱস্থা হ'ব লাগে খোৱা পানীৰ ব্যৱস্থা তাত নাই আৰু এই কথাটো কিন্তু বিজেপিয়ে কিন্তু মানি ল'বই লাগিব এইটো জয়ন্ত গোস্বামী ডাঙৰীয়াও যদি হয় তেখেতেও কিন্তু এইটো মানি ল'ব লাগিব মই জয়ন্ত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ যাম মই এই কথাটো কৈছোঁ চাওক আমাৰ বাগিচাৰ যিমান সমস্যাবিলাক আছে সেই সমস্যাবিলাক সদায় অস্থায়ী সমস্যা স্থায়ী সমস্যা নহয় আমি তাহানিখনৰ পৰা 200 বছৰৰ অধিক হৈ গ'ল আমাৰ অসমত মানুহবিলাকে বসবাস কৰি আছে 1,20,00,000তকৈ অধিক আমাৰ লোক আছে গতিকে আমাৰ ওপৰত প্ৰাধান্য দিয়া নাই
আমি কৈ আছোঁ আমাক স্থায়ী সমাধান কৰক। আমাক এনে নালাগে নহয় চৰকাৰে দি দিয়া 25,000 1 লাখ টকাটো আমাক প্ৰয়োজন নাই নহয়। আমাক নহয় নহয় মোৰ কথাটো শুনি ল'ব লাগিব। আপুনি কওঁতে মই একো কোৱা নাই। নহয় নহয় ৰ'ব 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 মই তাৰ কথা উত্তৰ দিছোঁ। সেই কথাটো কৈছোঁ মই সেই কথাটো আপোনাক কৈছোঁ। সেই কথাটো আপোনাক মই উত্তৰ দিছোঁ। শুনক মই সেই কথাৰো উত্তৰ দিছোঁ আপোনালোকক। সেইটো কথাৰো উত্তৰ দিছোঁ মই। সেইটো কথাৰো আপোনালোকক উত্তৰ দিছোঁ। নহয় নহয় আপুনি শুনিব লাগিব। নহয় নহয় বাইদেউ এটা কথা কওঁ যে গৌৰৱ গগৈ একো কাম নাই কৰা বুলি কৈছে। আমাৰ আপোনাৰ লগতে লাগি আছে 10 লাখ টকা দি এখন বিশ্ব মানদণ্ডৰ টেনিছ কোৰ্ট এখন বনাইছে। গৌৰৱ গগৈ নিজে তেওঁ MP হৈ ফিল্ডত লাগি থাকে। খুমটাই সমষ্টিত 25 লাখ টকা দি এখন প্লে গ্ৰাউণ্ড হেৰি কৰিছে বনাইছে। আৰু কি কাম কৰিব তাতকে এজন MP হৈ নেকি? মদৰ কথাটো কিয় কোৱা নাই? 27 তাৰিখে 27 মাৰ্চত ইয়াত গণ প্ৰতিবাদ হ'ব। বাইদেউ বাগানীয়া অঞ্চলত এটকীয়া চাউল দিয়া মানে বিজেপি উন্নয়ন নেকি? বাগানীয়া অঞ্চলত 2 কেজি চেনি দিয়া মানে উন্নয়ন নেকি? ফ্ৰী চাউল দিয়া মানে বিজেপি কি উন্নয়ন নেকি? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে লালিগুৰ নাই কৰা। এতিয়াও ফলপ্ৰসূ হোৱা নাই। আমি ধৰি দিয়া মানুহ এৰি দিয়ে। পুৰা নীতিৰ বিৰুদ্ধে 27 খুৱাই ভোট দিব নোৱাৰে। বাগানত এবাৰ মদ খুৱাই ভোট তেওঁলোকে নিজে পিন্ধি থকা চোলাটো সদায় নিজে ভাল বুলি স্বীকৃতি দিব। তেওঁলোকে কি কৰি আছে নিজে নিজকে এবাৰ চাওক। শুদ্ধ পথত আগুৱাই যাবলৈ অসমখন কেনেকৈ ৰাইন কাৰ উত্থাপন এইটো চাওক। মস্তি আৰু ৰাইন কাৰ উত্থাপন কাৰ চৰকাৰৰ দিনত হৈছে সেইটো সোধক। ভাৰতবৰ্ষ কেনেকৈ আগুৱাই যায়। ক্ষেত্ৰত চলা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ কাৰণে যি ৰাইজৰ যি ক্ষতি হ'ল এই ক্ষতিত আমি আশ্বস্ত কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আগন্তুক দিনত লালিগুৰ চিল কৰিব, লালিগুৰ বেন কৰিব আৰু সুৰা অবৈধ স্পষ্টভাৱে কৈছো যে ভাৰতীয় জনতা পাৰ্টীয়ে এক্সাইজ এক্টখন দৃঢ় কৰিলে আৰু কঠোৰ আইন প্ৰণয়ন কৰিলে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যে অবৈধভাৱে যে সুৰা কংগ্ৰেছৰ দিনত বহল প্ৰচাৰ চলিছিলে, এই প্ৰচাৰ নিশ্চিত তেওঁলোকে নিজৰ স্বীকৃতিটো নিজে দি আছে। সেইটো আমি কেতিয়াও নিবিচাৰো। নিজৰ স্বীকৃতিটো নিজে দি আছে। নিজৰ স্বীকৃতি নিজে দি আছে। নিজৰ ঢোল নিজে কোৱাটো এইটো দল নহয়। ভাৰতীয় জনতা পাৰ্টীৰ বিষয়াগৰাকীয়ে কৈছে যে অকল আবকাৰী সংশোধনী বিধেয়ক যিখন আইন হৈছে তাৰ কাৰণে আমি আদৰণি জনাইছোঁ ভাৰতীয় জনতা পাৰ্টী। কিন্তু কিন্তু চুলাই মদ বৰ কাৰণে নহ'ব। অৰুণাচলী মদ বন্ধ হ'ব লাগিব। সকলো মদ বন্ধ হ'ব লাগিব। জয়ন্ত দা নহয় এই উত্তৰটো লওক। নহয় ৰ'ব আপোনাক মই বহুত সময় দিছোঁ। আহিম আপোনাৰ ওচৰত। জয়ন্ত গোস্বামী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছক দেখি নাপায়। আৰে কংগ্ৰেছক দেখি নোপোৱাৰ কাৰণেতো বিজেপি কানিলে আৰু বিজেপিয়ে এখন কি কৰি দিলে। কংগ্ৰেছ গৌৰৱ গগৈ কোনে দেখিছে? গৌৰৱ গগৈক আমি তেনেকৈ নাই দেখা। কিন্তু উন্নয়নৰ নামত কওঁ বিজেপি চৰকাৰে একো উন্নয়ন কৰিব পৰা নাই। এতিয়া আপোনালোকে চাওক মৰঙী চাৰিআলিৰ পৰা ফলঙনিৰ পৰা বগীজাললৈ যোৱা ৰাস্তাটো চাওক অৱস্থা কি। আৰু এটা ৰাস্তা চাওক আমাৰ ৰিজাৰ্ভৰ মাজেদি গৈ সৰু পথাৰলৈ যোৱা ৰাস্তাটো চাওক। তাৰপিছত কওক বিজেপি চৰকাৰে উন্নয়ন কৰিছে। ফলঙনিৰ কৃষি ফাৰ্মখন চাওক কি অৱস্থা হৈ আছে। তাৰপিছত কওক বিজেপিয়ে উন্নয়ন কৰিছে। এনেই ঢাক ঢোল বজাই উন্নয়ন হৈ আছে বুলি ক'লেই নহ'ব। প্ৰকৃত নিৰ্দিষ্ট জেগালৈ গৈ আমাক প্ৰমাণ দিব লাগিব বিজেপিয়ে উন্নয়ন কৰিলে। মানে ওপৰে বিভিন্ন ঠাইলৈ গৈছে, ভিতৰৰ অঞ্চলসমূহলৈ যোৱা নাই। মই পাৰ্টীৰ কথা নকওঁ। মই এইটো বিচাৰিছোঁ আমাৰ যিটো শ্ৰমিকৰ যিটো ভোট বেংক কৰি আছে, ভোটাৰ হিচাপে লৈ আছে, ৰাজনীতি যেতিয়া হয় ইলেকশ্যন সময়ত তেতিয়া যায়। সেইটো MP হওক, MLA হওক, মিনিষ্টাৰ হওক। মই এইটো কথা জনাব বিচাৰিছোঁ যে আমাৰ
এইটো পাৰ্টিৰ ইয়াত পাৰ্টিৰ মানুহ আছে মই এইটো কথা জানিব বিচাৰিছোঁ মোক এতিয়া কথা লাগে মোক এনচাৰ লাগে যে তেওঁলোকে এই মদটো নিষিদ্ধ কৰিব নাই সেইটো মোক ৰিজাল্ট বাৰে বাৰে এটা কথা আহি পৰিছে যে মদ ইয়াৰ পৰা মদ মুক্ত হ'ব নে নহয় সুৰা এটা ফেক্টৰ হ'ব পাৰে নেকি নিৰ্বাচনত মই এবাৰ আপোনাৰ চাওক বিগত সময়ছোৱাত আমি দেখিছোঁ আমাৰ বন্ধুসকলে যথেষ্ট কথা কৈছে মই ক'ব বিচাৰিছোঁ যে বিগত সময়ত যি চাহ অধ্যুষিত এলেকা সেই এলেকাসমূহত বিভিন্ন ধৰণে মানুহ মৰিছে সেই মৰাৰ ক্ষেত্ৰত তেওঁলোকে কি সজাগতা লৈছে কাঠফুলা খায়ো মানুহ মৰিছে মহামাৰী আপোনাৰ ডায়েৰিয়াটো মানুহ মৰিছে কিন্তু যি আজি মদক লৈ পেলাই কথা কোৱা হৈছে ই অকল কোনো মদক প্ৰচাৰ এখন মদমুক্ত অসম লাগে যি অসমত আমি মদ নোখোৱাকৈ এই মদৰ কথাটো লৈ চাওক হিমন্ত বিশ্ব শৰ্মালৈকে আহিল আজি গৌৰৱ গগৈ এই মদৰ কথাটো লৈ একো নকৰিল আমি নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই আমাৰ আলোচনা কিবা ক'ব আপুনি কি ক'ব কওক কোনো দলৰ জয়ধ্বনি শুনিবলৈ ইয়াত বহা নাই আমি দলৰ জয়ধ্বনি শুনিবলৈ ইয়াত বহা নাই মোৰ স্পষ্ট কথা ইয়াত কোনো জয়ধ্বনি নহ'ব আমি আলোচনাৰ মাজলৈ আহিছো ইয়াত কোনো ধৰণৰ জয়ধ্বনি নহ'ব কোনো নিৰ্বাচনী প্ৰচাৰ বহি থাকক আপুনি আমি কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই নাই কথা হৈছে যে এইবাৰ মুঠতে এটা নিৰ্বাচন এটা আহি আছে এই নিৰ্বাচনৰ ৰাজনৈতিক দলবিলাকৰ প্ৰতিদ্বন্দ্বী দলবিলাকৰ নিজা নিজা ইছ্যু থাকিব তেওঁলোকৰ ৰাজনৈতিক ইছ্যু থাকিব কিন্তু ৰাইজৰ আচলতে ৰাইজৰ ইছ্যু আছে যেনেকৈ গোলাঘাটত আৰু যোৰহাটত 160জন মানুহ আচলতে ইয়াত আচলতে চুলাই মদৰ কাৰণে নিহত হৈছে গতিকে ইয়াৰ বাবে গোলাঘাটত মানে মদ নিষিদ্ধকৰণ লৈ পেলাই এটা নিশ্চয় ৰাইজসভা দাবী হ'ব যেনেকৈ নেপকৰ বানপানীৰ কাৰণে হাজাৰ হাজাৰ খেতিয়ক আচলতে ইয়াত উচন হৈছে কিন্তু আজিলৈকে তাত ফুটা কৰি এটা আচলতে কোনো ক্ষতিপূৰণ আজি আদায় পোৱা নাই গতিকে এই ধৰণৰ ইছ্যুবিলাক ৰাইজৰ যিবোৰ ইছ্যু নিবনুৱাৰ সমস্যাৰ যিবিলাক ইছ্যু উন্নয়নৰ যিবিলাক ইছ্যু এই ইছ্যুবিলাকক লৈ পেলাই আজি আচলতে নিশ্চয় অহা নিৰ্বাচনটোত ইয়াত মানে এই কথাবিলাক ৰাইজৰ ইছ্যুবিলাক নিশ্চয় হ'ব নিশ্চয় প্ৰভাৱ পৰিব হয় এবাৰ সুৰাটো এটা ইছ্যু হ'ব আমি এটা কথা ভাবিছোঁ যে চাওক এতিয়া আমি বহুত হেৰি হ'ল আমি এটাই কথা অনুৰোধ কৰিছোঁ যে গৌৰৱ গগৈকো কৈছোঁ মণি মাধৱকো কৈছোঁ আমি কোনো পাৰ্টি এতিয়ালৈকে কোনো ছাপৰ্ট দিয়া নাই দুইজনকে কৈছোঁ সুৰামুক্ত অসমৰ মই ক'ব বিচাৰোঁ যে আজি চাহ জনজাতি অঞ্চলত বাগানবিলাকত ফ্ৰী চাউল দিছে 2 কেজি চেনি দিছে ফ্ৰীকে এইটো কি বিজেপিৰ এই উন্নয়ন নেকি তেওঁলোকৰ পাৰ্মানেণ্ট যিটো 350 টকা হাজিৰা বিচাৰিছে সেইটো দিয়ক তেতিয়া নিশ্চিতভাৱে যদি আজি চাহ জনগোষ্ঠীৰ লোকেও দেখা পাইছে যে অটল অমৃত যোজনাৰ কথা কৈছোঁ অটল অমৃত যোজনা আয়ুষ্মান যোজনা চাহ জনগোষ্ঠীৰ কাৰণে প্ৰত্যেকখন বাগানতে 1 কোটি টকাকৈ তেওঁলোকে ৰাস্তা বনোৱা হৈছে প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাক 12,000 টকাকৈ দিয়া হৈছে প্ৰত্যেকজন চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ শিশুসকলক ভালদৰে কৰিবৰ কাৰণে কৰা হৈছে আৰু একেটা সময়তে কৈছোঁ যে এইটো কাৰণে চিঞৰিছে ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজসমূহত তেওঁলোকে ঈৰ্ষা হৈছে গতিকে চিঞৰ বাখৰ কৰিছে একেটা সময়তে কৈছোঁ যে মদৰ ক্ষেত্ৰত কথা কৈছোঁ যে আপুনি অকণমান মনে মনে থাকক কাৰণ এইকাৰণে মনে মনে থাকক যে আপোনাৰ যিহেতুকে আপুনি চিঞৰ বাখৰ কৰি সমগ্ৰ ঘটনাটো আপুনি কাছিমৰ কথা কওক যিজন কাছিমৰ কাৰণে আজি জিন্নাপন্থীৰ কাৰণে আমাৰ জনসাধাৰণক চাহ জনগোষ্ঠীৰ লোকসকলক ষড়যন্ত্ৰ কৰিছে গতিকে কাছিমৰ বিৰুদ্ধে আপুনি আন্দোলন কৰক বিজেপিয়ে যিবিলাক মদ নতুন উলিয়াইছে আমি সকলোকে এটা আহ্বান জনাম আমাৰ শিক্ষিত সমাজ এখন গোলাঘাট সমাজৰ এখন শিক্ষিত সমাজ সদতীয়া যাতে এটা বাৰ্তা যায় অসমলৈ কথা হ'ল কি ভাৰতীয় জাতীয় কংগ্ৰেছ দল কংগ্ৰেছীসকলে বেছি উৎপাত কৰিছে ইয়াতে ছদ্মনামী কংগ্ৰেছীসকলে বেছি উৎপাত কৰিছে আজি ইয়াত আমি কংগ্ৰেছে শান্তৰে কৰিছোঁ বিজেপি আমাৰ এই ফ্ৰী চাউলৰ যি সস্তীয়া ৰাজনীতি আমি কোনো কাৰণত আমি একচেপ্ট নকৰোঁ কাৰণ আপোনালোক
ইয়াত বিজেপি কৰ্মকৰ্তাসকল আছে আপোনালোকক মই এটা কথা সুধিব বিচাৰিছোঁ আপোনালোক আজি বাগানলৈ যাওক যদি সকলোৱে ফ্ৰী চাউলটো পাইছে তেতিয়াহ'লে আপোনালোক ক'ব ফ্ৰী মতে আপোনালোকে কথাটো কোনো কাৰণত চাউলটো ফ্ৰী পাইছে এতিয়া APL BPL যিটো চৰকাৰে যিটো দিছে আমাৰ যিটো মজদুৰক সেইটো মজদুৰত আপোনালোকে এইটো বিশ্বাস এইটো নাই কৰা যে তেল কণ্টেল তেল যেনে BPL APL দিয়া হৈছে 35 ফ্ৰী চাউলৰ হস্পিয়াৰ 1 লিটাৰ 35 দিছে এইটো দোকানত চাউলৰ বন্ধ কৰিব লাগে আমি ইয়াত কাৰো জয়ধ্বনি নুশুনো নিৰ্বাচনী প্ৰচাৰ ইয়াত নহয় নিৰ্বাচনী প্ৰচাৰ নহয় এটা আলোচনা আপোনালোকৰ সমস্যা ক'ত অভিযোগ কিমান তাৰ উত্তৰ দিব তেওঁলোকে মই এটা কথা ক'বলৈ যাওঁ আমাৰ কলিয়াবৰ সমষ্টিটোৰ মণি মাধৱ মহন্তৰ বিষয়ে ক'বলৈ যাওঁ বিজেপি দলটো এবাৰ এটাই ভুল কৰিলে অসম গণ পৰিষদৰ সৈতে মিত্ৰতা কৰি বৰ নালাগিছিলে মিত্ৰতা কৰি মণি মাধৱ মহন্তক কলিয়াবৰ সমষ্টিৰ MP যে দিলে সেইটো কাৰণে এবাৰ কিন্তু মণি মাধৱ হাৰিব মিত্ৰতা কৰাৰ কাৰণেহে হাৰিব কাৰণ ৰাইজে বুজিছে বিজেপিয়ে কি কৰিবলৈ গৈ আছে নহয় মই এটা সকলো ৰাইজকে অনুৰোধ জনাইছোঁ ৰ'ব সকলো ৰাইজ ক্ষান্ত হওক আচলতে মদ বন্ধ হ'ব আপোনালোক 2জন বা 4জন মোক হাত নলগাব আপুনি মোক কি হাত লগাইছে অনুৰোধ জনাইছোঁ কথা ক'লে ভাবুকি দিয়ে মদমুক্ত অসমৰ কথা ক'লে ভাবুকি দিয়ে অৰুণাচলী মদৰ কথা ক'লে ভাবুকি দিয়ে আৰু এটা কথা ক'ব বিচাৰিছোঁ ৰ'ব আপোনালোক ক্ষান্ত হওক চাওক মদো বন্ধ হ'ব ইলেকশ্যনো হ'ব চব চলিব কিন্তু এটা কথা ৰাইজ একমত হ'ব লাগিব মদ বন্ধ হ'বলৈ আজি আপুনি ক'লেগে নহ'ব নিশ্চিতভাৱে আজি কিছুমান ভণ্ড কিছু সংখ্যক জাতীয়বাদী নেতাই আজি কংগ্ৰেছৰ ছদ্মবেশ লৈ আজি এই অনুষ্ঠানত কংগ্ৰেছৰ সপক্ষে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ বিপক্ষে কাম কৰি আপোনালোকে শুনক ধৈৰ্য ধৰক কথাখিনি যুক্তিৰে কৰক হুলস্থুল নকৰি যুক্তিৰে কৰক কথাটো চবৰে ক'বলগীয়া থাকে অকল মদৰ ইছ্যুৱে নহয় ঢেৰ ইছ্যু আছে আপোনালোকে অকল মদ কৈ আছে মদটো আমিও বিচাৰোঁ বেয়া হ'ব লাগে ইয়াততো আৰু বহুত ইছ্যু আছে বাকীখিনি ইছ্যু কথাও কওঁ অকল মদৰ কথাটো কিয় কৈ আছে মদ আমাৰ মানুহক ভোট দিয়ক প্ৰতিনিধি আমাৰ পঠক আমি মদৰ কথা সাংসদত আমি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিম আপোনালোকে ধৈৰ্য সহকাৰে শুনক এইটো এটা টক শ্ব' এটা বুদ্ধিজীৱীৰ এটা অনুষ্ঠান চাওক তেখেতলোকে যিখিনি কৈ আছে মদৰ বিষয়ে কৈ আছে বিজেপিয়ে আজি মস্তি ৰাইনো এইবিলাক বিজেপিয়ে এটা ওলোৱা বস্তু গতিকে মদৰ কথা ক'লে তেওঁলোকে গা জ্বলে গতিকে তেওঁলোকে নিজে দেশীয় সুৰাৰ দোকান তামোল দোকানৰ নিচিনা দেশীয় সুৰাৰ দোকান অসমত নতুনকৈ প্ৰচলন কৰিলে মোৰ যিহেতু সময় কম মই আপোনাক এটা প্ৰশ্ন কৰিম মই আপোনাক এটা প্ৰশ্ন কৰিম আজি গোলাঘাটত এক মিনিট আজি গোলাঘাটত কলিয়াবৰ সমষ্টিত আজি অকল মদৰ বাহিৰে কি বেলেগ একো সমস্যা নাই নেকি আপোনালোকে মনে থাকক মোৰ এটা প্ৰশ্ন এক মিনিট বাছ এক মিনিট মই ভাবোঁ অন্যান্য দলবিলাকে অন্যান্য সমস্যাৰ ওপৰত কৈছে মই যিহেতু মদমুক্ত অসমৰ এটা সংগঠনৰ মই দায়িত্বত আছোঁ সেইবাবে মই মদৰ ইছ্যুটো মই সুৰামুক্ত কথাটো মই কৰিব বিচাৰিছোঁ গোলাঘাটত বহু সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে এনেকুৱা কি কথা আছে যে ইউপিৰ পৰা আৰু বিহাৰৰ পৰা আহি থকা এই লালিগুৰ কিয় বন্ধ কৰিব নোৱাৰে এনেকুৱা কি কথা আছে আৰু এটা কথা ইতিমধ্যে চৰকাৰে লালিগুৰ বন্ধ কৰিছে ইতিমধ্যে চৰকাৰে লালিগুৰ বেন কৰিছে এই কথাটো কংগ্ৰেছৰ কিছু এজেণ্টে বাৰে ৰাইজক প্ৰতাৰণা কৰিছে ৰাইজে অভুৱা ভৰিছে গতিকে এটা কথা স্পষ্ট যে লালিগুৰ ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেন কৰিছে গতিকে কংগ্ৰেছী এজেণ্ট কিছুমান এই মদমুক্তৰ নাম লৈ কংগ্ৰেছী এজেণ্ট কিছুমানে এই ধৰণৰ কাম লালিগুৰ বেন নহ'ল মই প্ৰশ্ন কৰিছোঁ যোৱা 60 বছৰে কিয় লালিগুৰ বেন কৰিব নোৱাৰিলে আপোনালোকে যোৱা 60 বছৰে কিয় নোৱাৰিলে এটা কথা কওঁ মই এইখিনিতে 60 বছৰত কিন্তু বিগত চৰকাৰৰ দিনত 200 মানুহ কিন্তু গোলাঘাটত মৰা নাছিলে আপোনালোকে মই প্ৰত্যেকৰ ওচৰলৈ গৈ আছো কাৰ কি কথা আছে ক'বলগীয়া সময় যিহেতু শেষ হৈ আহিছে আপুনি কিবা ক'ব বিচাৰিছে কওক কোনে ক'ব বিচাৰিছে আপুনি ক'ব
আপুনি ক'ব। হয়, প্ৰথম কথা যে আমি বাস্তৱ ক্ষেত্ৰত যিটো ৰাজনৈতিক দলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব, আমি কলিয়াবৰবাসী ৰাইজে স্থিৰ কৰি লৈছোঁ সেইটো দলকে আমি ভোটদান কৰিম। আৰু কলিয়াবৰবাসী ৰাইজৰ মনৰ কথা আৰু কলিয়াবৰবাসী ৰাইজৰ যিটো জাতীয় সমস্যাসমূহ সংসদত উপস্থাপন কৰিব পাৰে, নিবনুৱা সমস্যাৰ বিষয়ে ক'ব পাৰে, সেইটো ৰাজনৈতিক দলে আমি ভোটদান কৰিম বুলি ভাবিছোঁ। হয়, মই এটা কথা এইখিনিতে মই আৰু এটা কওঁ যে অসম গণ পৰিষদ দলৰ মই নেতৃত্বক এইখিনিতে আজি এই প্লেটফৰ্মৰ পৰাই অনুৰোধ জনাইছোঁ যে তেওঁলোকে তৃণমূল কৰ্মীৰ কথা শুনক আৰু